যুদ্ধ 2026 আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ 70 নং বিধানসভা সমষ্টি বিশ্বনাথত আৰু মোৰ লগত আছে পল্লৱ লোচন দাস ডাঙৰীয়া তেওঁৰ কাষলৈকে যাব বিচাৰিম দাদা প্ৰথমে স্বাগতম বহুত বহুত ধন্যবাদ আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ মাজতো ইয়ালৈ আহি আমাৰ লগত ভাৱ বিনিময় কৰিছে বা কথা পাতিছে তাৰ বাবে বহুত বহুত ধন্যবাদ চাওক আমি আমাৰ বিষয়খিনি উপস্থাপন কৰিছোঁ ৰাইজৰ সন্মুখত আৰু ভাৰতীয় জনতা পাৰ্টীয়ে বিগত এটা দশক আপুনি যদি ক'ব পাৰে যোৱা 10 বছৰ খুব আন্তৰিকতাৰে আৰু সকলো ৰাইজক স্পৰ্শ কৰাকৈ বিভিন্ন পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰি অসমীয়া সমাজখনক আগবঢ়াই লৈছে অসমীয়া সভ্যতা সংস্কৃতিক সুৰক্ষিত কৰিবলৈ এই চৰকাৰখন দায়বদ্ধ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি বলিষ্ঠভাৱে অসমীয়া মানুহক সুৰক্ষা দিবৰ বাবে তেওঁ নেতৃত্ব দিছে সেই নেতৃত্বত অসমীয়া ৰাইজ আশ্বস্ত বিভিন্ন জাতি জনগোষ্ঠী আশ্বস্ত সেইবাবে আমি আশা কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ ফলাফল খুব ভাল হ'ব ৰাইজে আশীৰ্বাদ অকুণ্ঠ মৰম আজি ভাৰতীয় জনতা পাৰ্টীক কৰিছে মোৰ বিশ্বাস যে এইবাৰ অভূতপূৰ্ব ফলাফল ভাৰতীয় জনতা পাৰ্টীয়ে পাবলৈ সক্ষম হ'ব যেহেতু আপুনি এটা চাহ জনগোষ্ঠীৰ পৰা বিলং কৰিছে আৰু বহু সমস্যা আছে তথাপিও এইখন চৰকাৰে বহু সমস্যা সমাধান কৰিছে সেইসকল লোকৰ কাৰণে আপোনাৰ প্ৰথম কাম কি হ'ব চাওক সমাজখনক এতিয়াও বহুত কৰিবলগীয়া কাম আছে প্ৰথম সমাজখনৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব সমাজখনক সংস্কাৰিত কৰিব লাগিব আৰু আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লাগিব আমি কিছুমান কাম কৰিছোঁ যেনেকৈ ইয়াত বিদ্যালয় স্থাপন কৰাৰ কাম হৈছে ইয়াত বাট পথসমূহ নিৰ্মাণৰ কাম হৈছে মাটিৰ পট্টা দিয়াৰ কাম হৈছে কিন্তু সকলোতকৈ ডাঙৰ কথা ইয়াত এনেকুৱা যে চৰকাৰখনৰ লগত আমাৰ চাহ বাগিচাৰ সমাজ জড়িত হৈছে আজি চাহ বাগিচাৰ মহিলা এগৰাকীয়ে বেংকৰ লগত সম্পৰ্ক হৈছে ডেকা ল'ৰা ছোৱালীয়ে পঢ়িবলৈ আগ্ৰহ কৰিছে কাৰণ মেধাৰ ভিত্তিত চাকৰি পাব সেইটো তেওঁলোকৰ মনত এটা আশাৰ সঞ্চাৰ হৈছে আজি সমাজখনে আগবাঢ়িব পৰা সকলো এটা সুন্দৰ পৰিৱেশ পাইছে আমাৰ বিশ্বাস যে আমাৰ সমাজখন এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি আমাৰ সমাজখন আগবাঢ়িব আৰু সমাজখন ইতিমধ্যে আগবাঢ়িব পৰাকৈ পৰিৱেশৰ মাধ্যমেৰে ইতিমধ্যে সমাজখনে বহুখিনি পাবলৈ সক্ষম হৈছে অনাগত দিনত আমি বহুতখিনি কাম কৰিম আৰু মোৰ বিশ্বাস যে অহা 5টা বছৰ আমাৰ সমাজৰ বাবে এক উল্লেখযোগ্য 5টা বছৰ হ'ব বুলি পেলাই আমি আশা কৰিছোঁ আপোনাৰ সন্মুখত যিগৰাকী বিৰোধী পাৰ্টি তেওঁ বিহালী সমষ্টিৰ পৰা যোৱা উপনিৰ্বাচনত ৰাইজে কিন্তু তাৰ পৰা বিদায় দিলে এইবাৰ কিন্তু আপোনাৰ বিপক্ষত আছে কি থাকিব বিৰোধী দল থাকিব লাগিব গণতন্ত্ৰত সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আমাৰ গণতন্ত্ৰৰ সকলোতকৈ ভাল দিশ এইটোৱে যে আমি সকলোৱে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হওঁ আৰু ৰাইজে বিবেচনা কৰে কোনে প্ৰতিনিধি হ'ব বা ৰাইজে কাক প্ৰতিনিধি কৰিব সেইকাৰণে আমি বিশ্বাস ৰাখিছোঁ যে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকিব আৰু ৰাইজে আশীৰ্বাদ কৰিব ভাৰতীয় জনতা পাৰ্টীক বিৰোধী থাকিব বিৰোধী সদায় গণতন্ত্ৰত প্ৰয়োজন তো থাকিব আৰু বিৰোধী নাথাকিলে আমিও নিজে প্ৰচাৰ নকৰিলোহেঁতেন আমি নিজেও সজাগ নহ'লোহেঁতেন বা আমিও ৰাইজৰ মাজত নগ'লোহেঁতেন সেইকাৰণে ডেমক্ৰেচিত এইটোৱেই চবতকৈ ভাল গুণ হয় যে সকলোক লগত লৈ বিৰোধীও থাকে বিৰোধীৰ বিষয়বিলাক থাকিব তো তাক লৈ আমাৰ ক'বলগীয়া নাই মোৰ কথা হ'ল যে আমি কাম কৰিবলৈ গৈছোঁ ৰাইজে আমাক নিশ্চয় আশীৰ্বাদ কৰিব বা ৰাইজে আমাক আগবঢ়াব আমি বিভিন্ন সভা সমিতিলৈ গৈছোঁ আপোনাৰ সভা সমিতি চাইছোঁ যথেষ্ট সংখ্যক সঁহাৰি লাভ কৰিছে আপুনি জনতাৰ জনমত কিন্তু আপোনাৰ সেয়া ৰাইজৰ আশীৰ্বাদ মৰম মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ সেই আশীৰ্বাদ আমিও পাবলৈ সক্ষম হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221